Good evening, সবাই জয়েন হৈ লওক আমি 2 মিনিট ওয়েট কৰি লওঁ সবাই জয়েন হৈ লওক আকৌ আজি আমি এনসিআরটি এক্সারসাইজ খিনিৰ পৰা ষ্টাৰ্ট কৰিবলৈ গৈ আছো ঠিক আছে সো আজি আমি এনসিআরটিৰ এক্সারসাইজ খিনি কৰিম এনসিআরটি সলিউশনস চেপ্টাৰ নাম্বাৰ 2 আজি আমি সলিউশন খিনি স্পিডত কৰিম মই ষ্টাৰ্টিংতে কৈ দিছো কাৰণ কিয় আমি অলৰেডি এখিনি বস্তু লাষ্ট দুটা ক্লাছত ডিটেইলছত বুজি আহিছো সেকেন্ড কথা প্ৰত্যেকটো এক্সাম্পল মই তোমালোকক কৰাই দিছিলো আৰু মই হোমৱৰ্ক কৰিব দিছিলো তোমালোকক এই সলিউশন খিনি তো তোমালোকে হয়তো হোমৱৰ্ক কৰিছা বুলি মই এক্সপেক্ট কৰিছো আৰু আজি হেতু কাৰণে আমি ইয়াৰ সলিউশন খিনি এটা মই তোমালোকক কৰাই দিম আৰু তোমালোকে জাস্ট চাই যাবা ধুনিয়াকে বুজি যাবা বস্তুবিলাক সব জয়েন হোৱালৈকে মই 2 মিনিট ওয়েট কৰি লওঁ তাৰ পিছত মই ষ্টাৰ্ট কৰিম ঠিক আছে কাৰোবাৰ কিবা সমস্যা হৈছে নীৰজে কৰিছে হোমৱৰ্ক আৰু কোনে কোনে হোমৱৰ্ক কৰিছে কোৱাচোন আৰু কোনে কোনে হোমৱৰ্ক খিনি কৰিছে মোক কোৱা মই 2 মিনিট ৰখি আছো সব জয়েন হোৱালৈকে নীৰজে কৰিছে তাপসিনা শিখা বঢ়িয়া যোনে যোনে কৰিব পাৰিছে বঢ়িয়া কিছুমান কোৱেশ্চন হয়তো তোমালোকে নিজে কৰিব পৰা নাই মই হেখিনি কোৱেশ্চন আজি তোমালোকক কৰি দেখাই দিম আৰু কেনেকে কৰে মই নিজেও তোমালোকক দেখাই দিম ঠিক আছে কিছুমান শৰ্টকাট আছে শৰ্টকাট বস্তু আজি মই তোমালোকক শিকাবলৈ গৈ আছো ওভাৰঅল আজি মানে নতুন কিছুমান বস্তু তোমালোকে নিজে শিকিবা দীক্ষিতা কৰিছে সুদক্ষিণা এই চেপ্টাৰ অলৰেডি আমাৰ শেষ হলে বা বঢ়িয়া তেন্তে তুমি কৰিব পাৰিব লাগে অলৰেডি শেষ হল যদি ঠিক আছে কৰিছে দেৱপ্ৰতিম কৰিলে ওকে দেন তোমালোকৰ স্কুলত ইউনিট টেষ্ট কেতিয়াৰ পৰা হেতু মোক কোৱাচোন ইউনিট টেষ্ট কেতিয়াৰ পৰা এই চেপ্টাৰটো ফিনিশ হৈ গল মোৰ বঢ়িয়া সৌম্যদীপ 22 জুন ফাৰ্ষ্ট উইক জুন ফাৰ্ষ্ট উইক 22 জুন ওকে মই আমাৰটো সামাৰ ভেকেশন মই তোমালোকক দিম বুলি কৈছিলো যে সামাৰ ভেকেশন দিম বাৰু হবকে সামাৰ ভেকেশন দি দিম ঠিক আছে বঢ়িয়া সো বেছি দেৰি নকৰো আমি আজি অলপ দীঘলীয়া ক্লাস হ'ব সো আমি এতিয়া ষ্টাৰ্ট কৰিবলৈ গৈ আছো আহা পলিনোমিয়েল চেপ্টাৰ নাম্বাৰ 2 আমি আজি কি পঢ়িম চেপ্টাৰ নাম্বাৰ 2 কমপ্লিট এনসিআরটি সলিউশন খিনি আকৌ এবাৰ কৈছো এই এনসিআরটি সলিউশন খিনি মই যে তোমালোকক দিম আজি আমি স্পিডত কৰিম কাৰণ কিয় আমাৰ ক্লাছত অলৰেডি আমি গোটেইখিনি ডিটেইলছত পঢ়ি থৈছো গতিকে আমি আজি স্পিডত কৰি যাম তোমালোকে নিজেও জানা দুটা ক্লাছত সব কমপ্লিট হল বহুতে হোমৱৰ্ক খিনি নিজেও কৰিছো বুলি মোক যেহেতু মেছেজ দিছা এতিয়া সো আমি ফাৰ্স্ট কোৱেশ্চনটো মই তোমালোকলৈ আগবঢ়াই দিছো তোমালোকে মোক কবা এক্সাৰসাইজ 2.1 ৰ 1 নম্বৰ কোৱেশ্চনটো এনসাৰ কি হ'ব নাম্বাৰ অফ জিৰোজ সুধিছে what is the answer of this question কাৰোবাৰ কিবা সমস্যা হলে মোক লগে লগে মেছেজ কৰিবা WhatsAppত লাইভটো জয়েন হ'ব নোৱাৰিম 2 to 10 জুন 20 ঠিক আছে মই এনো মানে মইতো 8 তাৰিখে যাম কলকাতা গুড ইভিনিং ফাৰ্স্ট কোৱেশ্চনটোৰ এনসাৰ 0 হ'ব yes ফাৰ্স্টটোৰ এনসাৰ 0 হ'ব কিয় কাৰণ ফাৰ্স্টটোত তুমি যদি চোৱা লাইনডাল কমপ্লিটলি প্যাৰালেল আছে তো ফাৰ্স্ট এনসাৰ 0 সেকেন্ড এনসাৰ সেকেন্ড কোৱেশ্চন এনসাৰ সেকেন্ড গ্ৰাফডালৰ কি হ'ব সেকেন্ড গ্ৰাফডালৰ এনসাৰ হ'ব 1 yes বঢ়িয়া সেকেন্ড গ্ৰাফডালৰ এনসাৰ 1 হ'ব কাৰণ ইয়াত মাত্ৰ এটা বিন্দুত কাটিছে থাৰ্ড গ্ৰাফডালৰ তেনেকে মই যদি চাওঁ থাৰ্ড গ্ৰাফডালৰ কেটা হ'ব এটা
দুটা তিনটা তো ইয়াত তিনটা হ'ব এইটো গ্ৰাফত এটা আৰু দুটা তো দুটা হ'ব আমি স্পিডত কৰি গৈ থাকো কাৰণ এইবিলাক এনেকুৱা সেম এক্সাম্পল কালি কৰি আহিছো এটা দুটা তিনটা চাৰিটা ইয়াত হ'ব চাৰিটা ইয়াত কেইটা হ'ব এটা দুটা তিনটা ইয়াত তিনটা হ'ব ঠিক আছে লাষ্টৰ কোৱেশ্চনটোৰ এনসাৰ কিন্তু তিনটা হ'ব হে ইয়েস সবে এনসাৰ দিছে বঢ়িয়া সবে বুজি পাইছে কোৱেশ্চনখিনি এনেকুৱা কিন্তু এমসিকিউ তোমালোকক আহিব পাৰে ঠিক আছে আমি এটা ডাইৰেক্ট কোৱেশ্চনত যাওঁ এক্সাৰসাইজ 2.2 ৰ এটা কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে আমি কালিও এনেকুৱা কোৱেশ্চন কৰিছিলো তলৰ দ্বিঘাত বহুপদবিলাকৰ শূন্য উলিয়াব লাগে তাৰপিছত শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক ডাইৰেক্ট কৰি দিওঁ আহা আমি কালি ডিটেইলছত বুজি পেলাই কৰিছো চোৱা x² - 2x - 8 এটো এটা বহুপদৰ আমি শূন্য উলিয়াব লাগে তো আমি কেনেকৈ কৰো বহুপদ এটা শূন্য উলিয়াবলে টু ফাইন্ড দা জিৰোজ কি কৰো let px equal to আমি ধৰি লওঁ x² - 2x - 8 px equal to 0 ধৰি লওঁ ঠিক আছে তো মই যদি 0 ধৰি লওঁ কি হ'ব আমি এটো উৎপাদকত ভাঙিব লাগিব ঠিক আছে তো এটো উৎপাদকত ভাঙাৰ টেকনিক কি আছিল আমি চাম আমি কি চাম ইয়াত কি আছে ইয়াত 1 আছে x² ৰ সহগ কি 1 আৰু কনস্ট্যান্ট কি মাইনাস কনস্ট্যান্ট এবাৰ মাইনাস আছে তাৰ পিছত কনস্ট্যান্ট যদি মাইনাস থাকে তুমি কি কৰিবা জানানে 8 1 আৰু 8 পূৰণ কৰিবা কি হ'ব 8 হ'ব 8ৰ এনেকুৱা দুটা উৎপাদক আনিবা যোন দুটা বিয়োগ কৰিলে এই মাজৰটো হয় মাজত কি আছে -2 -2 আনিব লাগে আমি বিয়োগ কিয় কৰিম কালি আমি প্লাস কৰিছিলো কাৰণ কালি এই দুইটা পূৰণ কৰিলে প্লাস আহিছিল কিন্তু ইয়াত 1 আছে ইয়াত -8 আছে তো ইয়াত বাই যেটো মাইনাস আছে গতিকে আমি দুটা উৎপাদক এনেকুৱা আনিম যোন দুটা বিয়োগ কৰিলে -2 হয় ডাইৰেক্ট চোৱা 8 কি হয় 4 2 গুণ 8 হয় নে নহয় তো -2 আনিব লাগে তো -2 আনিবৰ কাৰণে আমি কি কৰিম ডাঙৰটোৰ আগত মাইনাস চিন দিম ঠিক আছে ডাঙৰটোৰ আগত মাইনাস চিন সৰুটোৰ আগত প্লাস চিন এটা মাইনাস হৈ যাব তাৰ মানে আমি কেনেকৈ কৰিম চোৱা x² - 2x - 8 আমি কি কৰিম -4 + 2 বনাম তো x² - 4 এটো প্লাসে থাকিব দিয়া +2 x - 8 ঠিক আছে ইকুয়াল টু 0 তো এটো যদি মই কৰো কি হ'ব x² - 4x + 2x - 8 ইয়াৰ পৰা x টো কমন ললো x - 4 + 2 টো কমন ললো x - 4 ইকুয়াল টু 0 তাৰপিছত আমি কি কৰিম x + 2 কমন আহিব এখিনি কালি কৰাই আছে বাৰে বাৰে কৰি না থাকো therefore either x + 2 equal to 0 or x - 4 equal to 0 এটো কৰিলে হ'ব x equal to -2 or x equal to 4 therefore আমি শূন্য দুটা পাই গলো zeros কি হ'ব -2 and 4 ঠিক আছে I hope তোমালোকৰ এতিয়ালৈকে ডাউট নাই -2 and 4 পালো ফাৰ্স্ট আমি কি কৰিম নাও ফাৰ্স্ট আমি কৰিম শূন্য দুটাৰ যোগফল ইংলিছত লিখিবা এডিশন অফ দা zeros শূন্য দুটাৰ যোগফল কি আছে -2 + 4 কৰিলে কিমান হ'ব 2 হ'ব আৰু এটো আমি কেনেকৈ দেখাও -b/a হেতু দেখাব লাগে তাৰ মানে x স্কয়াৰ সহগ ডিভাইডেড বাই x স্কয়াৰ সহগ তো এটো আমি হেতু হিচাপত বনাব লাগিব ঠিক আছে এটো যদি মই চাও অৰিজিনাল তো কি আছিল x স্কয়াৰ - 2x - 8 অৰিজিনাল তো লাগিলে লিখি লবা আমি কেনেকৈ বনাব লাগে -b/a তাৰ মানে ইয়াত কি আছে -b মানে এটো b মানে এটো -2 divided by a মানে 1 তাৰ মানে মই এটো এনেকৈ লিখিব পাৰো so implies -x ৰ সহগ divided by x square ৰ সহগ ঠিক আছে নেক্সট শূন্য দুটা পূৰণফল উলিয়াব লাগে শূন্য দুটাৰ পূৰণফল আৰু কিবা সমস্যা হৈছে নেকি 1 মিনিট শূন্য দুটাৰ পূৰণফল যদি মই উলিয়াও কি হ'ব -2 * 4 কৰিলে -8 আৰু শূন্য দুটাৰ পূৰণফল কি হয় c/a তো ইয়াত c আছে এটো a আছে 1 তাৰ মানে -8/1 কৰিলো তাৰ মানে কি হ'ব ধ্ৰুবক divided by
x স্কোয়াৰৰ সহগ ঠিক আছে আই হোপ সবে বুজি পাইছা নেক্সট কুৱেশ্যনটো নিজে কৰিবা ইজি একেটা সব আমি কৰোৱাই আছে সব মই ধুনীয়াকৈ তোমালোকক কৰোৱাই আছে এইটো এবাৰ কৰাই দিওঁ দিয়া ঠিক আছে কি আছে 4u স্কোয়াৰ প্লাছ 8u কেনেকৈ কৰিম কুৱেশ্যনটো কি কৰিম টু ফাইণ্ড দ্য জিৰ'জ মোৰ লগে লগে কৰি যোৱা px ইকুৱেল টু 4u স্কোয়াৰ এতিয়া সব বহুতে ইয়াত px লিখি ল'ব কিন্তু ঠিক আছে বহুতে ইয়াত px লিখি ল'ব বাট px নিলিখিবা কিয় জানা কাৰণ ইয়াত u আছে ইয়াত যোনটো চলক ভেৰিয়েবল কি হয় u হয় তো আমি ইয়াত pu লিখিম ঠিক আছে এইটো কথা মনত ৰাখিবা pu ইকুৱেল টু 4u স্কোয়াৰ প্লাছ 8u নাও লেট কি হ'ব pu আমি 0 ধৰিম তো pu 0 ধৰিলে কি হ'ব 4u স্কোয়াৰ প্লাছ 8u ইকুৱেল টু 0 ইয়াৰ পৰা কি কমন ল'ব পাৰিছো ইয়াতো 4 আছে ইয়াত 8 আছে মানে 4ৰে গুণিতক 4টো কমন লৈ ল'লো ঠিক আছে আৰু কিবা কমন ল'ব পাৰিম নে ইয়েছ পাৰিম ইয়াত u স্কোয়াৰ আছে ইয়াত u আছে দুইটাতে u পূৰণ হৈ আছে তো u এটা কমন ল'লো তো 4u স্কোয়াৰৰ পৰা আমি 4u কমন ল'লো থাকিব কি 4 টো আহিয়ে গ'ল u টো আহি গ'ল ইয়াত আৰু u এটা বাকি থাকিব প্লাস ইয়াত কি বাকি থাকিব চোৱা 8u ৰ পৰা আমি 4u উলিয়াই আনিলো ইনটু 2 কৰিলেহে আকৌ এটো হ'ব তো 2 এটা থাকিব ঠিক আছে therefore আমি কি পাম 4u equal to 0 or এটো 0 হ'ব নহলে এটো 0 হ'ব আমি যেনেকৈ কৰি আহিছো এটোৰ পৰা কৰিলে u আমি 0 পাম or u আমি কি পাম এটোৰ পৰা কৰিলে এটো 2 টো এফালে লৈ গলে -2 therefore শূন্য দুটা আমি কি পালো এবা মই ইংলিশত লিখি দিম হে ইংলিশৰ সকলৰ বাবে 0 আৰু -2 পালো ঠিক আছে তো ফাৰ্স্ট আমি কি কৰিম now addition of the zeros a sum of the zeros যেনেকৈ নিলিখা sum of the zeros কি আছে 0 plus -2 ধুনীয়াকৈ লিখিবা এইবিলাক হে তো -2 হ'ল আৰু হেতু আমি কেনেকৈ দেখাব লাগে এটো 4u স্কয়াৰ প্লাস 8u আছে আমাৰ বস্তুটো ঠিক আছে আৰু আমাৰ আমি যদি এটো a স্কয়াৰ ax স্কয়াৰ মানে হেতু ফৰ্মুলাত নিও 8u 0 হেনেকুৱা টাইপত আছে মানে ন আমি স্ট্যান্ডার্ড ফর্মত লিখিছো ax স্কয়াৰ bx c 0 হেনেকুৱা টাইমত তো ইয়াতে কি আছে আলফা প্লাস বিটা ইকুৱেল টু -b/a মানে b আছে ইয়াত কিমান 8 তো -8 ডিভাইডেড বাই a কিমান আছে 4 তো আমি এনেকৈ লিখি দিও -8/4 তো -8/4 মানে a আছে কিহৰ u ৰ সহগ ইয়াত কিন্তু কোএফিচিয়েন্ট অফ u লিখিবা মাইনাস কোএফিচিয়েন্ট অফ u ডিভাইডেড বাই coefficient of u square ঠিক আছে নেক্সট আমি product of zeros লিখো product of zeros কি কৰিম 0 into -2 equal to 0 আৰু হেতু কি হ'ব তেতিয়া ডাইৰেক্ট লিখি দিয়া আছে 0/4 0/4 কিয় লিখিছো তেতিয়া আমি লিখিব পাৰিম ন constant term divided by coefficient of u square I hope বস্তুখিনি ক্লিয়াৰ হৈছে অলপ অলপ ইজি চোন পাৰিবা দিয়া কৰা 6 টো কৰি দিব দিছে y axisৰ 0 বিলাক না বস্তু ঠিক আছে ৰখা কি কৈ আছিল 6 টো চাও ৰখা কোনটো বাছিলে 6 টো ওকে হা 6 টো কৰি দিম হা মই 0 টো উলিয়াই দিম বাকিখিনি তোমালোকে নিজে কৰিবা হ'ব 6 টো মই কৰি দিছো যেহেতু এজনে পাৰা নাই 3x square minus x minus 4 3x square minus x minus 4 আমি কি কৰিম to find the zeros let px equal to 3x square minus x minus 4 now
px equal to আমি 0 ধৰিলো তাৰপিছত আমি উৎপাদকত ভাঙিব লাগে এটো কি আছে px square minus x minus 4 এটাটো আমি কি কৰিম চোৱা ইয়াত 3 আছে ইয়াত -4 আছে তো 3 - -4 কৰা ফাৰ্স্ট কিমান হ'ব -12 তাৰ মানে ইয়াত যেহেতু মাইনাস আহিল তো 12 ৰ আমি এনেকুৱা দুটা উৎপাদক লম যোন দুটা বিয়োগ কৰিব লাগে ঠিক আছে আৰু যোন দুটা আমি মানে কৰি কি উলিয়াব লাগিব ইয়াত মাজত কি আছে x ৰ আগত -1 আছে ঠিক আছে -1 আছে তো -1 আনিব লাগে তুমি কি কৰিম চোৱা 12 -1 আনিব লাগে নিজে ভাবাচোন 12 মানে কি কেনেকে পূৰণ কৰি লিখিব পাৰা 1 12 গুণ 12 2 6 গুণ 12 আৰু কি হ'ব 3 4 গুণ 12 তো আমি পাই গলো 3 আৰু 4 বিয়োগ কৰিলে 1 হয় তাৰ মানে আমি কি লিখিম 3 - 4 3 - 4 কিয় লিখিলো বহুতে ভাবিব পাৰা মইতো ইয়াত 4 - 3 লিখিব পাৰিলো হয় কিন্তু 4 - 3 কৰিলে আমি +1 হে পাম ইয়াত কি আছে -1 তো হেতু কাৰণে -1 আনিবলে আমি 3 - 4 কৰিম ঠিক আছে তোমাক কি লিখি দিব পাৰো 3x square plus 3 - 4 তেতিয়া -1 আহি যাব ঠিক আছে 3x square plus 3x minus 4x minus 4 এটা আমি এটো পা কি কমন লব পাৰিম 3 কমন লওঁ আৰু x2 কমন লৈ লওঁ থাকিব কিমান x plus 1 এটো পৰা মাইনাস চিন দিছো কাৰণ ইয়াতো -4 ইয়াতো -4 ডাইৰেক্ট -4 টো উঠাই আনিলো কি থাকিব x plus 1 তেতিয়া লাগিলে তোমাৰ যদি কনফিউজ লাগে তুমি উল্টাই ঘূৰি চাবা -4x আহি গল -4 into 1 -4 আহি গল তো উল্টাই যদি কনফিউজ লাগে উল্টাই মিলাই চাবা হৈছে নাই তো এটো উৎপাদক কৰি দিয়া এটো x + 1 এটো x + 1 কমন লৈ লোৱা এফালে 3x - 4 now x + 1 = 0 or 3x - 4 = 0 ইয়াৰ পৰা x = -1 পাবা or এটো যদি তুমি কৰা x = 4/3 পাবা নিজে কৰি চাবা ঠিক আছে therefore আমি zeros পাই গলো -1 আৰু 4/3 I hope তোমালোকৰ ক্লিয়াৰ হৈছে -1 4/3 হৈ যাব question number 5 কৰাই দিব দি আছে একেবাৰে ইজি মই কালি কৰাই আহিছিল সময়দীপ সেম বস্তু সেম question হয় জাস্ট t জেগাত x আছিল কালি তুমি সোৱা কালি কৰাই দিছো ঠিক আছে অন্তৰিক্ষ সেম বস্তু মই কালি কৰাই দিছো ওকে দেন আমি নেক্সট কোৱেশ্যনত যাওঁ কাৰণ আমাৰ আজি বহুত দীঘলীয়া এটা ক্লাছ হ'ব গৈ আছে কাৰণ আমাৰ গোটে এক্সাৰসাইজ বিলাক কৰিম এতিয়া চোৱা এনেকুৱা ধৰণৰ কোৱেশ্যন কিন্তু আহিব ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব কি যে ফাইন্ড এ কোৱাড্ৰেটিক পলিনোমিয়েল য'ত আমাক কি দিয়া আছে এবাৰ দিয়া থাকিব সাম এণ্ড প্ৰডাক্ট সমষ্টি আৰু গুণনফল মানে এবাৰ দিয়া আছে আলফা প্লাস বিটা কিমান হয় আলফা বিটা কিমান হয় এটা মই বস্তু কৈ আছো তোমালোকক ঠিক আছে এই ফৰ্মুলাটো ন এক্সামত কিন্তু চোৱা মই এটা তোমালোকক কনসেপ্ট শিকাই আছো শৰ্টকাট মেথড সেই শৰ্টকাটটো যদি এক্সামত কুৱেশ্যন হিচাপে আহে ধৰা 2 নম্বৰ আছে এনেকে নকৰিবা এই শৰ্টকাটটো অনলি ফৰ এমসিকিউ হে মই লিখি দিওঁ ফৰ্মুলাটো if এটা বঞ্জা শৰ্টকাট আছে চোৱা if এটা কোৱাড্ৰেটিকেল মানে পলিনোমিয়েল আছে মানে বহুপদ এটা আছে ঠিক আছে যদি তাৰ 0 আলফা এণ্ড বিটা হয় তাৰ শূন্য দুটা কি আলফা আৰু বিটা দেন পলিনোমিয়েলটো কি হয় জানানে x square minus alpha plus beta x plus alpha beta ফৰ্মুলা মুখস্থ ৰাখা মানে px equal to কি জানানে x square minus শূন্য দুটাৰ যোগফল যিমান দিয়া থাকিব into x plus শূন্য দুটাৰ পূৰণফল বাট এটো কথা মনত ৰাখিবা মই লাষ্টত লিখি দিছো পিছত নোটছ চোৱাবলে খেলিমেলি কৰি আহিব this is only for MCQ এটা MCQ ৰ বাবেহে কিন্তু দেই কোনেও যাতে
যেতিয়া কুৱেশ্যন হিচাপে আহে থিওৰি পাৰ্টত এইটো শৰ্টকাট এপ্লাই কৰি কিন্তু কৰি নাহে নহলে মাৰ্কছ নিদিব কোনেও যাতে এই শৰ্টকাটটো এপ্লাই কৰি নাহে ঠিক আছে বুজি পালা আমি ধুনীয়াকে কৰিম ইয়াত কিতাপত থকা নিচিনাকে লিখিম আমি কিতাপত থকা নিচিনাকে লিখিম ঠিক আছে কাৰোবাৰ কিবা সমস্যা আছে নেকি চাই লওঁ নাই চোৱা এতিয়া আমি কিতাপত থকা নিচিনাকে কি লেট পলিনমিয়েলটো লিখি লওঁ ax² + bx + c এটো কি বহুপদটো ঠিক আছে অসমীয়াসকলে এনেকৈ লিখা লেট বহুপদটো হ'ল এটো আৰু ইয়াৰ শূন্য আলফা এণ্ড বিটা ঠিক আছে আমি ফাৰ্স্ট কোৱেশ্যনটোৱে ধৰা কৰিছো আৰু গিভেন কি আছে 1/4 কি হয় সমষ্টি মানে আলফা প্লাস বিটা 1/4 আৰু আলফা বিটা কি হয় -1 এটোটা আমাক দিয়া আছে ঠিক আছে নাও we know that আমি জানো যে কি জানো আমি আলফা বিটা ইকুয়াল কি হয় -b/a তাৰ মানে -b/a ইকুয়াল টু কিমান হ'ব 1/4 ঠিক আছে -b/a হ'ব 1/4 আৰু -1 আছে আলফা বিটা তাৰ মানে and আলফা বিটা ইকুয়াল টু -1 আৰু আলফা বিটা কি হয় মানে এনেকৈ লিখি লওঁ আলফা বিটা ইকুয়াল টু c/a আমি হেতু বুলি জানো c/a বুলি আৰু আমাক দিয়া কিমান আছে আলফা বিটা দিয়া কিমান আছে -1 তাৰ পিছত চোৱা ইয়াত a ইকুয়াল টু 4 আছে ঠিক আছে দুইটা একে বনাব চাবা বস্তুটো হয়তো তোমালোকৰ কনফিউজন লাগিব পাৰে এটো এনেকৈ লিখি লবা তাৰ পিছত ঠিক আছে মানে ইয়াতো a আছে দুইটাত কমন কি আছে a ইয়াতো আছে দুইটা a আমি ইকুয়াল বনাই চাও কেনেকে নাও -b/a ইকুয়াল টু 1/4 ধৰা ঠিক আছে তো আমি কি কৰিম এটো এনেকৈ থাকিব দিয়া and c/a ইকুয়াল টু -1 এতিয়া চোৱা a টো সমান বনাই দিয়া ইয়াত a 4 আজ আমি যদি কম্পেয়াৰ কৰো ইয়াত a 4 আছে ইয়াত a জায়গাত 1 হে আছে তো ইয়াত মই দুইফালে 4 ৰে পূৰণ কৰি দিম তো c/a ইকুয়াল টু -4/4 এফালে এটোই থাকিব ঠিক আছে -b/a 1/4 c/a -4/4 মই কিয় কৰিলো জানানে therefore by comparing আমি কম্পেয়াৰ কৰি তেটা কি পাম a পালো আমি 4 ইয়াতো a 4 আছে কম্পেয়াৰ কৰি দিয়া লগে লগে a পালো আমি 4 ইয়াতো a 4 ইয়াতো 4 তেতিয়া আমি আৰু কি পালো -b = 1 পালো কাৰণ এফালে -b এফালে 1 আছে তো b = কিমান হ'ব -1 and c = পালো -4 তো আমি তিনটা ভ্যালু পাই গলো therefore সমীকৰণটো কি হ'ব ax² + bx + c a জায়গাত দি দিয়া 4 b জায়গাত দি দিয়া -1 তো -1 হলে -x c জায়গাত দি দিয়া -4 এটো এনসার তো সেম বস্তুটো তুমি ডাইৰেক্ট ফৰ্মুলা মতে 1 মিনিটত উলিয়াই আহিব পাৰা হেতু জাস্ট এমসিকিউ কাৰণে হে ফাৰ্স্ট অফ অল অকনমান বুজাই দিয়ক কনফিউজন লাগি গৈছে বুজাই দিম নো টেনশন নতুন এটা কোৱেশ্চন লৈ মই তোমালোকক বুজাই আছো হ'ব টান কোৱেশ্চন এটা লওঁ সহজ বিলাকতে এইবিলাক নিজে কৰিবা হা একেটা সহজ হয় এটো কৰি দিছো 5 নম্বৰ দিছো -1/4 আৰু 1/4 আছে হে মনত ৰাখিবা কি দিয়া আছে -1/4 আৰু 1/4 আছে হয়নে মই ফাৰ্স্ট অফ তোমালোকক বুজাই দিম সো আমি কি কৰিম লেট পলিনোমিয়েলটো ধৰি লম px = ax² + bx + c এটো আমি পলিনোমিয়েলটো ধৰি ললো এন্ড শূন্য দুটা ধৰি ললো
আলফা এণ্ড বিটা ঠিক আছে নাও দিয়া কি আছে আলফা প্লাছ বিটা গিভেন বুলি লিখিবা নাও নহয় -1/4 alpha beta 1/4 তাৰপিছত লিখিবা we know মই দুফালে লিখিম হা জেগা নাই কাৰণে তোমালোকে তলত লিখিবা কিন্তু ফাৰ্ষ্ট এখিনি আলফা প্লাছ বিটা ইকুৱেল টু -1 বাই মানে সৰি আলফা প্লাছ বিটা ইকুৱেল টু -b/a ইমপ্লাইজ -b/a ইকুৱেল টু এফালে আছে -1/4 আৰু এফালে আছে আলফা বিটা কিমান আছে নহয় আমি কি জানো হেতুহে লিখিম c/a জানো তাৰ মানে c/a ইকুৱেল টু কিমান হ'ব 1/4 দিয়া আছে এটো মাইনাস কাটি দিয়া তো b/a ইকুৱেল টু 1/4 c/a ইকুৱেল টু পালো 1/4 হৈ গল ইয়াত একো মিলাব নাই নালাগে কিয় জানানে চোৱা ইয়াত a ইকুৱেল টু 4 আছে এফালেও a সমান আছে তুমি দুইফালে a সমান বনাব চাবা ইয়াত যদি সমান নাথাকে মই এটা উদাহৰণ দিছো জাস্ট হা ইয়াত যদি সমান নাথাকি এনেকে থাকিলে হয় হাফ পালো ধৰা বৃষ্টিয়ে যোনটো কোৱেশ্চন খুদিছে বুজা নাই মই গম পাইছো তাই এটুক বস্তুতে কনফিউজন হৈছে ইয়াত যদি 1/4 আছে ইয়াত ধৰা হাফ ওলাল কিবা কৰি তো আমি কি কৰিম এই তলৰ a টো আৰু এফালৰ a টো দুইটা সমান বনাম তেতিয়াহে আমি কম্পেয়াৰ কৰিব পাৰিম নহলে ইয়াত b/a 1/4 আছে ইয়াত c/a 1/2 আছে তুমি কি মিলাবা সমান নহব নহয় তো a টো সমান কৰিবলৈ আমি তেতিয়া কি কৰিম ইয়াত তলত 2 ৰে পূৰণ কৰি দিম কিয় কাৰণ আমি তলত 4 আনিব লাগে আৰু ওপৰটো তেতিয়া 2 ৰে পূৰণ কৰি দিম ঠিক আছে সেম বস্তুটো যদি আৰু এটা মই উদাহৰণ দিছো তোমালোকক ইয়াত ধৰা মই পালো 2/3 আৰু এফালে ধৰা পালো মই ধৰা 1/4 ঠিক আছে এতিয়া কি কৰিবা এতিয়াও তোমালোকৰ কনফিউজন লাগিব এফালে a আছে 3 এফালে a যদি মই কম্পেয়াৰ কৰো আছে 4 এতিয়া আমি কি কৰিম 3 আৰু 4 আমি a টো কমন এটা বনাব লাগে ঠিক আছে 3 আছে 4 আছে আমি কি বনাম কোৱাচোন a টো কোনে ক'ব পাৰিব 3 আৰু 4 আছে আমি a টো কি বনাম তাপসিনাই কৈছে আমাক এমসিকিউ ফৰ্মুলাত কৰিব কৈছে স্কুলত অন্তৰিক্স আৰু তাপসিনা নকৰিবা হা মাৰ্কস কাটি দিব মই তোমালোকক সাজেশন দিছো যদি এমসিকিউ আহে কৰি দিবা ঠিক আছে এমসিকিউ আহিলে নো ডাউট কৰিবাই এমসিকিউ তো সদায় আমি শৰ্টকাট এপ্লাই কৰিব লাগে বাট যদি 2 নম্বৰ আহে 1 নম্বৰ হে দি থব তাত কিতাপত যেনেকৈ আছে 12 কৰিম yes আমি কি কৰিম 3 আৰু 4 আছে আমি দুইটা 12 বনাই দিম কিয় আমি দুইটাৰে 3 আৰু 4 দুইটা এলসিএম লৈ লওঁ কি হ'ব 12 তো আমি দুইফালে 12 বনাই দিম তেতিয়া ইকুৱেল হৈ যাব তেতিয়া আমি 12 বনাবলৈ কি কৰিম একিটা 12 আনিব লাগে কি কৰিম তলত 4 এ পূৰণ কৰিম তো ওপৰটো কৰিব লাগিব ঠিক তেনেকৈ এটো আমি 12 আনিব লাগে কি কৰিম 4 পৰা 12 3 পূৰণ কৰিছো ওপৰটো 3 কৰিম আই হোপ বস্তুটো তেনেকৈ তোমালোকৰ ক্লিয়াৰ হৈছে ঠিক আছে তো এটো আমি 1/4 লিখিলো আগৰ দৰে আগলৈ ঘূৰি যাওঁ এটো লিখিলো 1/4 তো therefore আমি a পালো 4 b পালো 1 c পালো 1 পুট কৰি দিয়া এনসাৰ ওলাই যাব বাকিখিনি নিজে কৰি লবা ইমান টান নহয় ঠিক আছে ইমান টান নহয় বাকিখিনি yes পল্লৱী পাৰিছে বঢ়িয়া নেক্সট চোৱা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য দিয়া আছে এবাৰ আমাক কি দিয়া আছে শূন্য তো এবাৰ আমি কেনেকৈ কৰিম আচোন চাও ফাৰ্স্ট কৰি লৈছো কি দিয়া আছে -4 and 3/2 এবাৰ আমাক 0 কেটা দিয়া আছে x ৰ ভ্যালু কেটা তো আমি কেনেকৈ কৰিম লেট বহুপদটো মানে পলিনোমিয়েলটো px ঠিক আছে তো দুটা শূন্য দিয়া আছে therefore যদি দুটা শূন্য দিয়া আছে when x = -4 px 0 হ'ব আৰু x = 3/2 এতিয়াও px 0 হ'ব মানে নহয় শূন্য মানে কি যেতিয়া হেতু আমি ইয়াত বহাই দিও শূন্য হ'ব এইবিলাক লিখিব নালাগে মই জাস্ট কথাটো বুজাই দিছো এইবিলাক লিখিব নালাগে এনসাৰত হা এটা চোৱা নাও আমি দুটা ভ্যালু পাইছো এটা আছিল x = -4 আৰু এটা আছে x = 3/2 আমি যে বহুপদ বিলাক উলিয়াও সলিউশন তাৰ আমি মানে উল্টাকে কৰি যাম ঠিক আছে x = -4 কোপা ওলাইছিলে এটো এফালে থাকে x + 4 = 0 or আৰু এটো এফালে থাকে কি হ'ব x - 3/2 = 0
তাৰ মানে বহুপদটো কি হ'ব তেতিয়া আমি বহুপদটো ভাঙি পেলাই উলিয়াও ন উৎপাদকৰ পৰা মানে x + 4 তাত থাকে আৰু x + 3/2 থাকে আই হোপ বস্তুটো বুজি পাইছা কোনবাই যদি একো বুজা নাই মই উল্টাকে কৰি আছো মই অকমান দেখাই আছো তোমালোকক হে আমি এটো বহুপদটো পাইছিলো ইয়াত আমি ইয়াত কি কৰিলো এই বহুপদটোৰ পৰা হয় এটো পাৰ্ট 0 নহলে এটো পাৰ্ট 0 দুইটা উৎপাদক 0 বনালো তাৰপিছত x ৰ ভ্যালু উলিয়ালো এবাৰ আমি উল্টাই কৰিম মানে এবাৰ আমাক ডাইৰেক্ট কোৱেশ্যনত এটো বস্তু দিয়া আছে x = -1 আৰু 4/3 তো আমি উল্টাই যদি যাওঁ -1 টো এফালে আনিলো +1 হল এটো এফালে আনিলো এনেকুৱা হল তাৰপিছত আমি ইয়াত পুট কৰি দিম ওলাই যাব কিন্তু এটো বস্তু চোৱা ইয়াত কেনেকে কৰিছে x = 4/3 হলে এনেকে আনিছে হয় নে নহয় তো আমিও হেনেকে নিব লাগিব বস্তুটো দেখাই আছো ৰখা আমি এই তেনেকে নিব লাগিব ভগ্নাংশত থব নোৱাৰিম মানে ভগ্নাংশত থব নোৱাৰিম ঠিক আছে তো ভগ্নাংশত থব নোৱাৰিলে আমি কি কৰিম ইয়াত 3/2 আছে 2 টো কমন লৈ লোৱা মানে এলসিএম তো 2x এটো কেনেকে লিখিছো মই স্পিডত কৰো 2 * x কি 2x -3 আছে ওপৰত হৈ গল তো ইয়াৰ পৰা 2 আৰু 0 পূৰণ কৰিলেটো শূন্যই হ'ব 2x - 3 = 0 দুটা উৎপাদক পালো এটা x + 4 এটা 2x - 3 therefore কি হ'ব px = x + 4 বা 2x - 3 বহুতে এনেকে কৰি আহিব এনেকে কৰিলে এক নম্বৰ নিদিয়ে ভাঙি দিবা পুৰা x ৰে আমি গুটেটো পূৰণ কৰিম প্লাস 4 ৰে আকৌ গুটেটোক এটো আই হোপ সবে শিকি আহিছা কেনেকে মাল্টিপ্লাই কৰে ঠিক আছে নিজে কৰা 2x² - 3x plus 4 দুগুণ 8 8x - 12 তো 2x² - 3x plus 8x মানে -3 plus 8 তো প্লাস হ'ব 8 - 3 5 তো এটো হৈ গল বহুপদটো আই হোপ বস্তুটো কৰিব পাৰিছা একেবাৰে ইমানো টান নহয় জাস্ট উল্টাই কৰি কৰি গৈ থাকিলে হ'ল ঠিক আছে নেক্সটটো কৰিবা নিজে একেবাৰে সহজ হয় এইবিলাক এটো কৰি দিছো দিয়া 5 আৰু 2 আছে এবাৰ স্পিডত কৰিম হা মই কি দিয়া আছে given zeros 5 and 2 let বহুপদটো মানে কি আছে 5 কি লিখি আছে বহুপদটো হ'ব px therefore 5 আৰু 2 আছে তাৰ মানে x = 5 or x = 2 so x - 5 = 0 x - 2 = 0 দুটা 0 পালো therefore px কি হ'ব x - 5 into x - 2 = 0 আমি ভাঙি দিও x ৰে এই গুটেটো পূৰণ কৰা -5 ৰে গুটেটো পূৰণ কৰা কি হ'ব x² - 2x -5 into x -5x -5 into -2 plus 10 তো এটো হ'ব x² - 7x plus 10 এই সৰি এটো 0 নিলিখিবা হা এটো 0 নিলিখিবা আমি বহুপদটোহে কৈছে সমীকৰণ ওলাব দিয়া নাই তো জাস্ট বহুপদটো লিখিব লাগে এটোৱে ঠিক আছে আই হোপ সবে বাকিখিনিও কৰিব পাৰিবা ইমানো টান নহয় x² - 7x plus 10 হৰণ কৰিব লাগে কালি আমি কিমান হৰণ কৰিছো ন আকৌ হৰণ কৰি আহি গল চোৱা আহা এটা মই কৰাই দিওঁ ধুনীয়াকে গুটেকেটা উলিয়াব লাগে মানে ভাগফল আৰু ভাগশেষ কালি আমি হৰণ কৰিয়ে আছো আকৌ কৰিব লাগে হ'ব x³ - 3x² plus 5x - 3 ইয়াত আছে x² - 2 আমি কেনেকে কৰো আমি আজি স্পিডত কৰিম আমি হাইয়েস্ট পাৱাৰটো উলিয়াম ইয়াত x² ইয়াত x³ x² ৰ পৰা x³ বনাব লাগে কি কৰিম কি পূৰণ কৰিব লাগিব x এটা পূৰণ কৰিব লাগিব তেতিয়াহে x³ বনিব তো x পূৰণ কৰিলো x³ বনিলে এটো পূৰণ কৰো এটো মাইনাস মাইনাস কি হ'ব 2x -2x তো ইয়াত নে ইয়াত নহয় যত x আছে ইয়াতহে x আছে ঠিক আছে তাৰপিছত ওপৰৰ পৰা তলৰটো বিয়োগ হ'ব x³ আৰু x³ বিয়োগ কাটা যাব -3x² এতিয়া চোৱা
কেনেকৈ বিয়োগ হ'ব 5x minus 2x তাৰমানে 5x plus 2x মানে plus 7x আৰু ওপৰ minus 3 টো একজেক্ট নামি আহিব এতিয়া আমি আকৌ x স্কয়াৰৰ পৰা minus 3x স্কয়াৰ বনাব লাগে তো কি কৰিম এবাৰ x স্কয়াৰৰ পৰা minus 3x স্কয়াৰ কি পূৰণ হ'ব minus 3 লিখি দিওঁ minus 3 এটো পূৰণ কৰো minus 3x স্কয়াৰ minus 3 এ minus 2 পূৰণ কৰো minus 3 into minus 2 plus 6 হৈ গ'ল এতিয়া আকৌ এই গুটেটো ওপৰৰ পৰা বিয়োগ কৰা ওপৰৰ পৰা যদি মই বিয়োগ কৰো মাইনাস এটোটো এটো কাটাই যাব এটো 7x নামি আহিব এটো minus 3 minus আৰু প্লাস বুলি minus 6 minus 9 ঠিক আছে এটা এটো নাযায় আৰু x স্কয়াৰ আছে ইয়াত 7x এ আছে পূৰণটো কৰি একো পূৰণ কৰিলেও এটো নাহে কেতিয়াও তো হেতু কাৰণে আমি ইমনতে সমাপ্ত কৰিব লাগিব তো ইয়াত ভাগফল কিমান পালো x minus 3 আৰু ভাগশেষ কিমান পালো বাকিটো 7x minus 9 ঠিক আছে বাকিটো নিজে কৰি লবা একেবাৰে ইজি বস্তু এইবিলাকে গুটেখিনি তোমালোকে হোমৱৰ্ক কৰিবা আমি লাষ্ট কালি ক্লাছতো ইয়াৰে 4টা মান কোৱেশ্চন কৰিছিলো আকৌ এবাৰ কৰি থকা কোনো মিনিং নাথাকে একেটাও নিজে কৰিবা উৎপাদক হয় নে নহয় হেতু পৰীক্ষা কৰিব দিছে উৎপাদক কেতিয়া হ'ব যদি ৰিমাইন্ডাৰটো 0 থাকে যদি তোমালোকে কৰি লাষ্টত বাকিটো যদি 0 পোৱা তেতিয়া উৎপাদক হ'ব তো দিস অল আৰ হোমৱৰ্ক টু ইউ ঠিক আছে এটো এটা আমি কালি ক্লাছত কৰা এটা কোৱেশ্চনৰ দৰে হয় তো এটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল কাৰণ এটো সেম টাইপৰ এটা কোৱেশ্চন মই √2 আৰু -√2 কাৰণে কালি কৰি দিছিলো আই হোপ সবৰে মনত আছে সেম টাইপৰ এক্সাক্ট সেম টু সেম টাইপত এটো কৰিবা ঠিক আছে কাৰোবাৰ কিবা সমস্যা আছে মোক ক'ব পাৰা 1 মিনিট মই ৰখিছো কৌশিকে সুধিছে মই আগৰ ভিডিঅ'বিলাক চাওঁ নে এটো চাওঁ তুমি ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰা খতম কৰি দিয়া আগৰবিলাক চাই তাৰ পিছত এটো চাবা এটো চাওঁ হা কোৱেশ্চনটো কি কৈছে এটা বহুপদ আছে gx এই বহুপদটোক gx এৰে হৰণ কৰিছে এটা বহুপদ মানে যিকোনো এটা বহুপদ ধৰা তাক gx এৰে হৰণ কৰিছে ডিভাইডেড বাই এ পলিনোমিয়েল gx ভাগফল কিমান পালে x - 2 আৰু -2x + 4 ভাগশেষ পালে আমাক gx টো উলিয়াব লাগে ঠিক আছে তোমালোকৰ ফৰ্মুলাটো মোৰ আই হোপ মনত আছে ঠিক আছে কালি যে এটা ফৰ্মুলা লিখিছিলো ভাল কি আছিলে px = gx মানে ভাজক into qx plus rx q for quotient মানে ভাগফল সৰি আৰু এটো ভাগশেষ ঠিক আছে আমি লিখাই আছিলে যত px মানে কি হয় ভাজ্য gx মানে ভাজক qx মানে ভাগফল আৰু rx মানে বাকিটো ভাগশেষ ৰিমাইন্ডাৰ হৈ গ'ল এটা আমাক দিয়া কি আছে চোৱা আমাক কৈছে যে এটা বহুপদ px আছে হেতুক gx এৰে হৰণ কৰিলে তাৰ পিছত ভাগফল পালে এটো আৰু এটো পালে ভাগশেষ আমাক gx টো উলিয়াব দিছে কি কৰিম তোমালোকে খেলিমেলি লাগিব পাৰে ডাইৰেক্ট লিখি লোৱা x³ - 3x² + x + 2 equal to gx এৰে হৰণ কৰিছে এটো থাকিব দিয়া qx x - 2 প্লাস ৰিমাইন্ডাৰ কিমান পালা -2x + 4 হৈ গ'ল তাৰ পিছত কি কৰিম আমি কাৰোবাৰ কিবা সমস্যা হৈছে নেকি কৰি হৈ গ'ল y এক্সিছৰ জিৰ'জ বিলাক নধৰে নেকি y এক্সিছৰ জিৰ'জ নহয় জিৰ' মানে কেতিয়া হয় ইয়াত অকল x এ আছে তো এটো কাৰণে x টো ধৰে x এক্সিছ x এক্সিছত কেটা বিন্দুত কাটিছে এটা চোৱা আমি উলিয়াব লাগে gx আমি কি কৰিম এফালৰ পাৰ্টটো একেবাৰে এফালে লৈ আহা gx ৰ লগত কিন্তু এটো পূৰণ হৈ আছে এটো আনিব নোৱাৰা
যি প্লাছ মাইনাছ হৈ আছে সেইখিনিহে আনিব পাৰিবা এইটো এফালে আছে এইফালে ইয়াত প্লাছ আছে এইটো এফালে আনিলে মাইনাছ হৈ যাব ঠিক আছে তো এতিয়া আমি কি কৰিম এইটো ভাঙি দিয়া x স্কয়াৰ minus 3x স্কয়াৰ plus x plus 2 মাইনাছ আৰু মাইনাছ মিলি প্লাছ 2x মাইনাছ আৰু প্লাছ মিলি মাইনাছ 4 অকণ দীঘল হ'ব কিন্তু কৰিব লাগিব উপায় নাই তো এইটো কি হ'ব x স্কয়াৰ বিলাক চোৱা একেলগে মাইনাছ 3x স্কয়াৰ তাৰমানে মাইনাছ 2x স্কয়াৰ x কেইটা একেলগে চাওঁ x আৰু x প্লাছ 3x 2 আৰু মাইনাছ 4 কৰিলে মাইনাছ 2 ইকুৱেল টু gx ইনটু x মাইনাছ 2 আমাৰ gx টো উলিয়াব লাগে তো gx কিমান হ'ব x মাইনাছ 2 ইয়াত তলত লৈ আহা ঠিক আছে মানে ওপৰটোক তলৰে হৰণ কৰিলে আমি gx পাই যাম এটা সাইডত হৰণ কৰা বা ইয়াত কৰিবা সাইডত নহয় ইয়াত কৰিবা আমি কি কৰিম x অপা মাইনাছ 2x স্কয়াৰ বনাম কি পূৰণ কৰিব লাগিব প্ৰথমটো চোৱা ইয়াত আগত 1 আছে ইয়াত মাইনাছ 2 আছে তো মাইনাছ 2 পূৰণ কৰিব লাগিব আৰু কিবা ইয়াত x আছে ইয়াত x স্কয়াৰ আছে x পূৰণ কৰিব লাগিব তো আমি স্পিডত ঠিক আছে স্পিডত আহা মাইনাছ 2x স্কয়াৰ আৰু মাইনাছ 2x আৰু মাইনাছ 2 পূৰণ কৰিলে প্লাছ 4x বিয়োগ কৰা এইটো কাটা যাব 3x মাইনাছ 4x হ'লে মাইনাছ x মাইনাছ 2 ঠিক আছে কিবা ভুল হ'ল নেকি আমাৰ কিবা ভুল হ'ল নেকি x কিউব আছিল সৰি x কিউব হয় x স্কয়াৰ নহয় ইয়েস এইটো ভুল হ'ল চা আমাৰ ক'ত ভুল হ'ল দেখিলা এইটো x কিউব আছিল সব ভুল হৈ গ'ল এটা বস্তু ভুল হৈ গ'লে তোমালোকৰ সব ভুল হৈ যাব তো এইটো কি হ'ব এতিয়া ঠিক আছে নে চোৱা একবাৰ আই থিংক এতিয়া ঠিক আছে মানে এতিয়া ঠিক আছে এটা ঠিক লিখিছো x কিউব minus 3x square plus x plus 2 ভালকে কৰিছা x কিউব minus 3x square plus x plus 2 এফালে আনিলো minus 2x plus 4 আছে এইটো হ'ল বাকি কিন্তু ঠিকে আছে এতিয়া ঠিকে লিখিছো yes okay তো লেটস গো এটা অকণ বেলেগ হ'ব বস্তুটো কাহিনীটো মই তাকে ভাবি আছো ইমান ইজিলি ওলোৱা কিয় দিছে তো x পা x কিউব বনাব লাগে কি কৰিম x স্কয়াৰ পূৰণ কৰিম ডাইৰেক্ট দেখা দেখি তো কি হ'ব এটোক x কিউব minus 2x স্কয়াৰ বিয়োগ কৰিলো এটো কাটাই গ'ল ওপৰত minus 3x স্কয়াৰ আছে এটো মাইনাস চিন minus 2x স্কয়াৰ প্লাস হৈ গ'ল মানে minus x স্কয়াৰ থাকিল plus 3x minus 2 তো আমি আকৌ কি কৰিম x পা minus x স্কয়াৰ আনিব লাগে তো minus x পূৰণ কৰিম আৰু plus 2x বিয়োগ কৰিম এটো পা এটো বিয়োগ কৰিলে x থাকিব minus 2 আহিল x minus 2 just plus 1 লিখি দিয়া 0 হৈ গ'ল তো therefore আমি হৰণ কৰোতে কি পালো এটো therefore আমি gx টো পাই গ'লো ঠিক আছে आंसर এটোই তাৰপিছত আমাক কি কৈছে কিছুমান এক্সাম্পল দিব দিছে য'ত px gx qx rx য'ত আমাৰ এই ডিভিজন এলগৰিথমটো স্যাটিসফাই কৰে আৰু px qx ডিগ্ৰী হয় px আৰু qx ৰ ডিগ্ৰী সেম একেটা তোমালোকে নিজে কৰি লবা ইমান টান নহয় দে আৰু এনেকুৱা কোৱেশ্চন নাহে এক্সামত মানে এটো কাৰণে এনেকুৱা কোৱেশ্চন নাহে মই এটো কাৰণে ইমান গুৰুত্ব দিয়া নাই একেটাত
কেইটা কুৱেশ্যন আছে চাওঁ ৰখা কৰি আমনি লাগি গৈছে মানে 3টা আছে এইটো কৰো আহা এইটো কৰিব লাগিব আমি এইটো কেনেকৈ কৰিবা এনেকুৱা কুৱেশ্যন মই কৰি পোৱা নাই মানে এতিয়ালৈকে ঠিক আছে আমিও কৰি তোমালোকেও কৰা নাই কাৰোবাৰ স্কুলত হয়তো কৰাই দিছে তো মই সদায় চোৱা মই তোমালোকক পঢ়োৱাৰ আগতে কেতিয়াও নিজে পঢ়ি নাহোঁ হা মইতো এইবিলাক কেতিয়াই পঢ়া পাহৰি গৈছোঁ তো মই সেইটো কাৰণে ডাইৰেক্ট ফ্ৰেছ ষ্টাৰ্ট কৰোঁ মানে আৰু মই সেইটো কাৰণে ফ্ৰেছ ষ্টাৰ্ট কৰোঁ যাতে প্ৰত্যেকজন ষ্টুডেণ্টে মই কৰা নিচিনাকৈ কৰে মই এজন ষ্টুডেণ্ট নিচিনা কৰি থাকোঁ মানে যে ফাৰ্ষ্ট টাইম মই এক্সামত কুৱেশ্যনটো পালে কেনেকৈ কৰিম তো ইয়াত লেট px equal to 3x cube minus x squared minus 3x plus 1 এটা শূন্য 1 আছে ফাৰ্ষ্ট অফ অল ইয়াত 0 কেইটা থাকিব হাইয়েষ্ট পাৱাৰ 3 হয় তো ইয়াত 0 আমি 3টা পাব লাগে এটা 1 আছে যদি এটা 1 আছে তাৰ মানে x equal to 1 তাৰ মানে x minus 1 equal to 0 তো x minus 1 ইয়াৰ এটা উৎপাদক হ'ব মানে এই বহুপদটোৰ এটা উৎপাদক ঠিক আছে এই যে উৎপাদক কি বুলি কয় প্ৰডাক্ট উৎপাদক কি বুলি কয় ইংলিশটো পাহৰি গৈছো ফেক্টৰ অফ px মানে অসমীয়াত হলে x - 1 px ৰ উৎপাদক তাৰ মানে আমি x - 1 ৰে যদি px ক হৰণ কৰি দিওঁ কিবা এটা পাম হয় নহয় মানে চোৱা মই এটা কথা কৈছো 20 20ৰ এটা উৎপাদক ধৰা কিমান 2 তাৰ মানে 2 ৰে আমি 20ক হৰণ কৰি দিব পাৰো কি পাম 10 তাৰ মানে x - 1 এটা উৎপাদক ইনটু সামথিং কৰিলে আমি এই px টো পাম তো x - 1 ৰে তুমি px টো হৰণ কৰি দিয়া ডাইৰেক্ট বাকি একো নাই 3x cube minus x square minus 3x হৈছে নে 3x cube minus x square minus 3x plus 1 x minus 1 হৰণ কৰি দিয়া কাৰোবাৰ কিবা সমস্যা exercise 2.4 এক্সামত নাহে yes তো x minus 1 3x cube আছে 3 পূৰণ কৰিব লাগিব আৰু x ৰ পৰা x cube হৈছে মানে x square মই বাই স্পিডত কৰিম হা একো নবুজাও জাস্ট স্পিডত এটো কৰিলো minus 3x square জাস্ট হৰণ কৰি আছো এটো পৰা এটো কৰিলো মই কেনেকে মুখত স্পিডত কৰি আছো যেতিয়া মই এক্সপার্ট বনি যাব বা তোমালোকে মোৰ নিচিনা কেনেকে স্পিডত কৰি আছো 3x cube minus 3x square এটো পৰা এটো মুখত কৰিলো এটো প্লাস হৈ গল মানে প্লাস হলে 2x square minus 3x plus 1 এটো পৰা এটো 2 হৈছে x ৰ পৰা x square মানে x তো এটো পৰা এটো পূৰণ কৰিলো 2x square আকৌ পূৰণ কৰিলো minus 2x হৰণ কৰা -3 এটো প্লাস হ'ব -3 plus 2 মানে minus x plus 1 x ৰ minus x বনাব লাগে তাৰ মানে -1 minus x minus 1 into -1 plus 1 0 পালো therefore px equal to আমি কি পালো x minus 1 into কি 3x square plus 2x minus 1 এতিয়া চোৱা এটুটো আমি 0 উলিয়াব নোৱাৰিম কিন্তু আমি পাৰি যাম চোৱা এটু এটা এক্সট্ৰাকে ৰাখা আৰু এটু এক্সট্ৰাকে ৰাখা এতিয়া এটুটো উৎপাদকত ভাঙিব সবেই জানা ঠিক আছে এটু সাইডত লাগিলে কৰি চোৱা 3x square plus 2x minus 1 উৎপাদকত সবেই ভাঙিব জানে কেনেকে এটু আৰু এটু পূৰণ কৰিম a আৰু c টো পূৰণ কৰো 3 into minus 1 minus 3 তাৰ মানে আমি মাইনাস যেহেতু পালো 3 এনেকুৱা দুটা উৎপাদক লম যোন দুটা বিয়োগ কৰিলে আমি 2 পাম প্লাস 2 3 উৎপাদক অকল 1 আৰু 3 আছে এটা আমাক লাগে প্লাস 2 বিয়োগ কৰি 1 minus 3 কৰিলে -2 হে পাম তো আমি কি কৰিম আমি 3 minus 1 কৰো তেতিয়া প্লাস 2 পাম ঠিক আছে তো মই লিখিলো px equal to x minus 1 ব্র্যাকেট দিয়া কি আছে 3x square plus 2x 2 জায়গাত আমি কি লিখিম 3 minus 1 তো px equal to x minus 1
3x square minus plus 3x minus x minus 1 तो px ইয়াৰ পৰা 3x কমন লোৱা কি হ'ব x plus 1 ইয়াৰ পৰা minus 1 টো কমন লোৱা minus 1 কমন ললে এটো x থাকিব এটো plus 1 থাকিব তো গোটেই খেটা ভাঙি দিলে কি আহিব লাষ্টত x minus 1 ইয়াৰ পৰা x plus 1 কমন আহিব আৰু 3x minus 1 আহিব তো therefore কি উৎপাদক হ'ব x minus 1 equal to 0 তাৰ মানে x equal to 1 or x plus 1 equal to 0 মাজৰটো বা লাষ্টৰটো x equal to পাম আমি 1/3 তিনটা আমি পাই গলো ঠিক আছে তিনটা শূন্য পাই গলো হৈ গল এটা 7 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা বহুপদ আছে ঠিক আছে তো লিখি লোৱা হেয়াৰ বহুপদটো কি px 11x cube minus 7x square minus 15x minus 50 okay হেতু কান এটা বহুপদে হৰণ কৰে হৰণ কোৱাটোক আমি কি বুলি কওঁ ভাজক আৰু হেতুক আমি কি বুলি লিখো gx আৰু ভাগশেষ মানে ৰিমাইন্ডাৰটো rx minus 15 আমাক ভাগফলটো সুধিছে মানে আমি কি জানো px equal to gx into qx plus rx তাৰ মানে আমাক সব দিয়া আছে ঠিক আছে কি দিয়া আছে আমাক জি দিয়া আছে বহাই দিয়া দুনিয়াকে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 equal to gx এইবিলাক ব্ৰেকেটত লিখিবা হা into qx তো আমাক লাগে rx হল minus 15 আমি কি কৰিম এটো এফালে এক্সট্ৰাকে আছে এটোক এফালে পঠাই দিম তো কি হ'ব minus 15 to এফালে আহিলে plus 15 তো এই গুটেটো কৰি দিলে কি হ'ব 6x to the power 4 minus 15 plus 50 15 বিয়োগ কৰি দিয়া minus 35 হ'ব তো আমি যদি qx টো উলিয়াব লাগে এটো ইয়া তলত পঠাই দিও তাৰ মানে এটো হৰণ কৰি দিলে qx ওলাই যাব এটো সবে হোমৱৰ্ক কৰিব কেনেকৈ কৰিব লাগে দেখাই দিলো ওপৰটোক তলৰটোৰে হৰণ কৰি দিয়া qx পাই যাবা হৰণ কেনেকৈ কৰিব লাগে বাৰে বাৰে তো মই দেখাই আছো তোমালোকক বহুত লম্বা হয় আমনি লাগি গৈছে ইয়েস আমনি লাগি গৈছে গম পাইছো মই নিজৰ আমনি লাগি গৈছে এটো কৰিবা সেম এবাৰ বহুপদটো উলিয়াব দিছে x স্কয়াৰ ভাগ কৰাত এটো সহজ হয় এটো হৰণ কৰিব নালাগে এটো কেনেকৈ কৰিবা সো এটো লাষ্ট আজি এটো লাষ্ট চোৱা এটা বহুপদ ভাগফল আৰু ভাগশেষ পোৱা গল তাৰ মানে বহুপদটো নিৰ্ণয় কৰিব দিছে আমি px উলিয়াব লাগে কি দিয়া আছে ভাগফল পালো হৰণ কিহেৰে কৰিছে সো x স্কয়াৰ minus 2 মানে gx আছে ভাগফল কিমান পাইছো qx আৰু ভাগশেষ মানে ৰিমাইন্ডাৰ তো px উলিয়াই দিয়া জাস্ট এটো হৰণ কৰিব নালাগে এটো ইমান ডাঙৰ নহয় গোটেইখিনি ভ্যালু পুট কৰি পূৰণ কৰিব লাগিব জাস্ট x square minus 3 into অকমান এটা ভুল হলে ইয়াত সব গল দেখিছা এটো ডাইৰেক্ট লিখি দিছো প্লাস আছে তো x square ৰে গোটেইটো পূৰণ কৰা এবাৰ -3 ৰে গোটেইটো পূৰণ কৰা মই স্পিডত কৰি দিম ৰখা তো x cube plus 10x সৰি এটো এই কিবা ভুল হলে গোটেই কিবা ভুল হৈ যাব
স্পীডত কৰিব গৈ ভুল নকৰিবা কেতিয়াও চব এনেই যাব নহ'লে তো আমি গোটেই x টু দি পাৱাৰ 4 চববিলাক একেলগে লিখিম x কিউব ইয়াত আছে আৰু নাই x স্কোয়াৰ ইয়াত আছে আৰু নাই তো -2 -6 মানে -8 x ইয়াত আছে আৰু ইয়াত আছে -15 -1 -16 6 14 20 ইয়াত হয়তো মোৰো ভুল হ'ব পাৰে তোমালোকে ক্ৰছ চেক কৰি ল'বা এবাৰ এইটো এনসাৰ হৈ গ'ল আজি আমাৰ ইমানখিনি বহুত কৰাই দিলো আজি লাষ্ট ক্লাছ চেপ্টাৰটো খতম চেপ্টাৰ 3 আমাৰ নেক্সট উইকৰ পৰা ষ্টাৰ্ট হৈ যাব বহুত দীঘলীয়া মানে ক্লাছ হৈ গ'ল আজি কাৰোবাৰ কিবা কালি সায়েন্স ইয়েছ কালি চেপ্টাৰ 3 আমি কৰিম সায়েন্সৰ কাৰোবাৰ কিবা আছে যদি কোৱা কাইলে সায়েন্স আছে আৰু তাৰ পিছত আমাৰ নেক্সট আজি বহুত কথা কৈছো মই ডিঙি বিষাই গৈছে আৰু হৈ যাব আজিৰ কাৰণে হা মই এন্ড কৰি দিছো সানডে মক টেষ্ট এইটো সানডে নহ'ব চাগে চাই লওঁ মই ঘৰত যোৱা কথা আছে মানে মক টেষ্টটো লেপটপতহে দিব পাৰি একো নাই নেক্সট সানডে হৈ যাব চাই লওঁ মই ঘৰত যাওঁ নে নাই বৃহস্পতিবাৰে সন্ধিয়া যোৱা কথা আছে বাই বাই এতিয়া